অতি সংখ্যক ছোৱালী বা মহিলা আহে যে ইৰেগুলাৰ পিৰিয়ডছ কিছুমানৰ ঘনে ঘনে হয় কিছুমানৰ দীঘলীয়া ব্যৱধানত বহু মহিলাই যেতিয়া নিজৰ স্বামীৰ লগত সম্পৰ্ক স্থাপন কৰে তেতিয়া অকণমান বিষ অনুভৱ কৰে কিছুমান যদি 30 বছৰতকৈ কম বয়সৰ মহিলা এগৰাকীয়ে গৰ্ভধাৰণৰ চেষ্টা 1 বছৰমানৰ পৰা কৰি আছে আৰু তেওঁ যদি সফল হোৱা নাই তেন্তে তেওঁ কি কৰাটো উচিত বহু সংখ্যক লোকে ডেলিভাৰী নোহোৱালৈকে মানে এণ্টিনেটেল পিৰিয়ডত খুবেই বেছি সজাগ কিন্তু ডেলিভাৰীৰ পিছত গোটেইখিনি এটেনশ্যন মানে বেবিটোক দি দিয়ে সেইটো একেবাৰেই কৰিব নালাগে নমস্কাৰ আৰু USTM পডকাষ্টৰ আন এটা অন্তৰ্দৃষ্টিসম্পন্ন খণ্ডলৈ আপোনাক স্বাগতম মই বিপাঞ্চি কৌশিক আৰু আজি আমি প্ৰত্যেকগৰাকী মহিলাই সচেতন হ'বলগীয়া এটি অপৰিহাৰ্য বিষয় আলোচনা কৰিব ওলাইছোঁ স্ত্ৰী ৰোগ স্বাস্থ্য আৰু সুস্থতা আৰু আজি এই বিষয়সমূহ বুজাবলৈ আমাৰ লগত আছে সহকাৰী অধ্যাপিকা ডক্টৰ দুবৰী ডেকা আৰু স্ত্ৰী ৰোগ বিভাগ PA চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড হস্পিটেলছ মেঘালয়া ধন্যবাদ বিপাঞ্চি মোক ইয়াত আমন্ত্ৰিত কৰাৰ বাবে ধন্যবাদ ডক্টৰ দুবৰী মেম কিছুমান ছোৱালীবিলাকৰ মাহেকীয়া আৰম্ভ হয় 9 বছৰমানৰ পৰা এইটো বাৰু স্বাভাৱিক হয়নে আৰু অভিভাৱকসকলে এইটো বিষয়ে কেতিয়া চিন্তিত হ'ব লাগে পিউবাৰ্টি অথবা পুষ্পিতা হোৱা বুলি আমি যাক কওঁ ইয়াত দুটা কথা থাকে মানে পিউবাৰ্টি বুলি ক'লেই মানে আমি ভাবোঁ যে ব্লিডিং অকল ব্লিডিংটোৱে নহয় যদি বোলে আপোনাৰ 8 বছৰ বয়সৰ আগতে ছেকেণ্ডেৰী ছেক্সুৱেল কেৰেক্টাৰ্ছ মানে বডিলি যিটো চেঞ্জ হয় ধৰা ব্ৰেষ্ট ডেভেলপমেণ্ট হেয়াৰ গ্ৰোথ সেইখিনি যদি 8 বছৰৰ আগতে হয় আৰু 10 বছৰ আগতে যদি ব্লিডিং হয় তেতিয়া এইটো আমি প্ৰিকচিয়াছ পিউবাৰ্টি বুলি কওঁ আৰু যিটো মানে নৰ্মেল নহয় আৰু আজিকালি দেখা যায় যে মানে আমাৰ ছ'চাইটিত খুব সোনকালে মানে পিউবাৰ্টি এটেণ্ড কৰে ছোৱালীবিলাকে অকল পিউবাৰ্টি বুলিয়ে নহয় ধৰা আমাৰ মেনোপজটো আজিকালি এক্সটেণ্ড হৈ গৈছে বয়সটো আগতে যিটো 40 বা 45 বছৰ বয়সত হৈছিলে সেইটো আজিকালি দেখা যায় 50-55 বছৰলৈ এক্সটেণ্ড হৈছে তেনেকৈ লাইফ এক্সপেক্টেঞ্চিটোও বাঢ়ি গৈছে ঠিক তেনেদৰে মানে যিটো পুষ্পিতা হয় ছোৱালীবিলাক সেইটো আজিকালি এইজটো অকণমান আগুৱাই গৈছে এনেই আমি 10 বছৰৰ পৰা 14 বছৰৰ ভিতৰত মানে ইউজুৱেলি এটা ৰেঞ্জ এটা আছে আৰু যদি বোলে আগতে হয় 9 বছৰ 8 বছৰৰ আগতে হয় তেতিয়া সেইটো তেনেকুৱা হ'লে মানে অভিভাৱকসকলে ছোৱালীজনীক লৈ আহিব লাগে গাইনকলজিষ্টৰ ওচৰত আৰু পৰামৰ্শ ল'ব লাগে কি কাৰণে এইটো হৈছে সেইটো কৰাটো ভাল আৰু আকৌ যদি এগৰাকী ছোৱালীয়ে 16 বছৰৰ বয়সত ভৰি দিয়ে আৰু তেওঁৰ যদি এতিয়ালৈকে পিৰিয়ডছ হোৱা নাই এইটো বাৰু স্বাভাৱিক হয়নে ঠিক সুধিছা যে 16 বছৰলৈকে যদি এজনী ছোৱালীৰ মাহেকীয়া হোৱা নাই তেতিয়াহ'লে অভিভাৱকসকলে চিন্তা কৰিব লাগে কাৰণ অকল মাহেকীয়াটো বুলিয়ে নহয় আকৌ মই ইয়াত ক'ব বিচাৰিছোঁ যে 14 বছৰলৈকে যদি ছেকেণ্ডেৰী যিটো ছেক্সুৱেল কেৰেক্টাৰিষ্টিক্স বডিলি চেঞ্জেছ যিটো মই ক'লোঁ সেইখিনি যদি ডেভেলপ নহয় আৰু ব্লিডিং যিটো মেইনছ প্ৰপাৰ মেইনছ সেইটো যদি 16 বছৰলৈকে নহয় তেতিয়াহ'লে তেওঁলোকে খুব সোনকালে গাইনকলজিষ্টৰ ওচৰত আহি পৰামৰ্শ ল'ব লাগে কি কাৰণে এনেকুৱা হৈছে এইটো মানে নৰ্মেল নহয় হৰমনেল প্ৰব্লেম হ'ব পাৰে বা কিবা জেনেটিক প্ৰব্লেম হ'ব পাৰে এনাটমিকেল প্ৰব্লেম হ'ব পাৰে তাৰ কাৰণে ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব আহিব লাগিব আমি হিষ্ট্ৰী প্ৰপাৰ হিষ্ট্ৰী ল'ম আমি ইনভেষ্টিগেট কৰিম এক্সামিন কৰিম আৰু কি কাৰণে মানে সেইটো হৈছে সেইটো উলিয়ালে আমি ট্ৰিটমেণ্ট কৰিবলৈ সুবিধা ধন্যবাদ ডক্টৰ বহু মহিলাৰ মাহেকীয়াটো অনিয়মিত হয় এইটো বাৰু এটা চিন্তাৰ বিষয় নেকি এইটো তুমি খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এটা সুধিছা আমাৰ OPDত এনেকুৱা ধৰণৰ পেচেণ্ট খুবেই আহে মানে অতি সংখ্যক ছোৱালী বা মহিলা আহে যে ইৰেগুলাৰ পিৰিয়ডছ কিছুমানৰ ঘনে ঘনে হয় কিছুমানৰ দীঘলীয়া ব্যৱধানত হয় চ' আমি এতিয়া পিৰিয়ডছটো যিটো হয় মাহেকীয়া ৱৰ্ডটোতেই গম পাই যে মাহে মাহে হয় মাহেকীয়া এতিয়া মাহেকীয়া মানে যে 30 দিনতেই হ'ব লাগিব তেনেকুৱা কোনো কথা নাই হা মানে 30 দিনৰ সলনি যদি কোনোবা এজনী ছোৱালীৰ 27 দিনত হয় বা 28 দিনত হয় আৰু সেই পেটাৰ্ণতে যদি নেক্সট মাহতো হয় তাৰ নেক্সট মাহতো হয় পেটাৰ্ণটো যদি তেনেকুৱা থাকে 3 দিন 4 দিন আগুৱাই সেইটোক আমি নৰ্মেল বুলি কওঁ সেইটো এবনৰ্মেল নহয় ঠিক তেনেদৰেই যদি মাহেকীয়াটো বোলে 32 দিনত হ'ব পাৰে বা কিছুমানৰ 35 দিনত হ'ব পাৰে কিন্তু সেই ৰেগুলাৰ পেটাৰ্ণটো মেইনটেইন কৰে তেতিয়াহ'লেও আমি সেইটো মানে মাহেকীয়াটোক ইৰেগুলাৰ বুলি নকওঁ কিন্তু যদি বোলে এমাহত দুবাৰকৈ কেতিয়াবা পিৰিয়ড হোৱা দেখা যায় বা কেতিয়াবা দেখোঁ আমি মাহত
পিৰিয়ডছ নহয় 2 মাহ 3 মাহ কেতিয়াবা 6 মাহলৈকে যায় যিটো চাইকেল বুলি কওঁ আমি মেনষ্ট্ৰুৱেল চাইকেলটো খুবেই দীঘলীয়া হয় চ' সেইবিলাকৰ এটা মানে টাৰ্ম আছে মেডিকেল টাৰ্ম যাক যেতিয়া মানে তোমাৰ ব্যৱধানটো যিটো বাঢ়ি যায় মাহেকীয়াৰ তেতিয়া আমি সেইটো অলিগোমেনৰিয়া বুলি কওঁ এতিয়া অলিগোমেনৰিয়া বহুত কাৰণত হ'ব পাৰে যিটো আজিকালি খুব কমন এটা আমি OPD পেচেণ্টত পাওঁৱেই আজিকালি সৰু ছোৱালী টিনেজ ছোৱালীবিলাক আৰু ইয়াং মহিলাবিলাকৰ ক্ষেত্ৰত দেখা যায় PCOD মানে পলিচিষ্টিক অভেৰিয়ান ডিজিজ ইয়াত কি হয় অভেৰিকেইটা যিটো ডিম্বাশয় হয় ফিমেল মানে জেনাইটেল অৰ্গেন এই ডিম্বাশয়ে কিছুমান মেইল হৰমন প্ৰডিউচ কৰে আৰু যাৰ কাৰণে মানে স্কিনত চেঞ্জ হয় একনি ফৰ্মেশ্যন হয় তাৰপিছত হেয়াৰ গ্ৰোথ হয় ৱেট গেইন হয় চ' তেনেকুৱা কণ্ডিশ্যনবিলাকত মাহেকীয়াটো বহু দিনৰ মূৰে মূৰে হ'ব পাৰে আৰু এটা কণ্ডিশ্যন আছে কমন যে জেনাইটেল টিউবাৰকুলোচিছ TB আমি ভাবোঁ যে অকল মানুহৰ চেষ্টতে হয় লাংজতে হয় সেইটো নহয় মানে জেনাইটেল অৰ্গেনছতো হয় আৰু সেইটো এটা খুব মানে আমাৰ ছ'চাইটিত আনডায়গন'জড হৈ থাকে বহু ক্ষেত্ৰতে চ' জেনাইটেল টিউবাৰকুলোচিছ হ'লে মাহেকীয়াটো অলপ দীঘলীয়া ব্যৱধানত হয় আৰু এইটো এটা বহুত ইম্পৰ্টেণ্ট কজ অফ ইনফাৰ্টিলিটি অলছ' দেই সেইটো এটা বহুত ইম্পৰ্টেণ্ট কাৰণ জেনাইটেল টিউবাৰকুলোচিছ চ' এনেকুৱা ধৰণৰ কণ্ডিশ্যনত কি হয় মাহেকীয়াটো ইৰেগুলাৰ হ'ব পাৰে ব্যৱধানটো তাৰমানে তোমাৰ বাঢ়ি যায় আৰু এটা মানে যিটো আমাৰ মাহৰ ভিতৰতে কেতিয়াবা দুবাৰকৈ হয় বা দীঘলীয়াকৈ হয় ব্লিডিংটো চ' তেনেকুৱা ক্ষেত্ৰত আমি কওঁ পলিমেনৰিয়া সেইটো এটা কিছুমান কণ্ডিশ্যনত হয় ধৰা তোমাৰ এণ্ডোমেট্ৰিয়চিছ বুলি এটা হৰমন ৰিলেটেড প্ৰব্লেম আছে সেইটো আজিকালি খুব বেছি প্ৰিভেলেণ্ট আমাৰ ছ'চাইটিত বিশেষকৈ মানে চহৰ অঞ্চলত খুব বেছি আমি দেখা পাওঁ এণ্ডোমেট্ৰিয়চিছ চ' এণ্ডোমেট্ৰিয়চিছ ক্ষেত্ৰত মানে মাহেকীয়াটো মাহত দুবাৰকৈও হ'ব পাৰে মানে চাইকেলটো কমি যায় সৰু হৈ যায় চাইকেলটো শ্বৰ্ট হৈ যায় ডিউৰেশ্যনটো আৰু তোমাৰ পেলভিক ইনফ্লেমেটৰী ডিজিজ বুলি এটা কওঁ য'ত কি ইনফ্লেমড হৈ যায় অৰ্গেনছবিলাক পেলভিক অৰ্গেনছবিলাকৰ ইনফেকশ্যনৰ দৰে হৈ যায় চ' তেনেকুৱা ক্ষেত্ৰতো মাহেকীয়াটো মানে ঘনে ঘনে হ'ব পাৰে চ' যেতিয়া দেখে যে মাহত ঘনাই হৈছে চাইকেলটো শ্বৰ্ট হৈ গৈছে আৰু বোলে চাইকেলটো খুবেই বাঢ়ি গৈছে এইবিলাকক আমি ইৰেগুলাৰ পিৰিয়ডছ বুলি কওঁ আৰু তেনে ক্ষেত্ৰত মানে গাইনকলজিষ্টৰ পৰামৰ্শ ল'ব লাগে ঘৰত বহি থাকিব নালাগে আৰু দুটা কথা মই ক'ব বিচাৰোঁ এটা কথা হৈছে কি ধৰা এজনী ছোৱালীৰ মাহেকীয়া 1 তাৰিখে হ'ল তাৰ 14 দিন পিছত ইউজুৱেলি ছোৱালীজনীৰ অভিলেশ্যন হয় সেই অভিলেশ্যনৰ সময়তো কেতিয়াবা স্পটিং হয় 1 ড্ৰপ 2 ড্ৰপ ব্লাড যাব পাৰে সেইটো কিন্তু সম্পূৰ্ণভাৱে নৰ্মেল সেইটো ভয় কৰিব নালাগে আৰু ধৰা কেতিয়াবা কি হয় হাজবেণ্ডৰ লগত সম্পৰ্ক কৰিলে কেতিয়াবা ব্লিডিং হ'ব পাৰে সেইটো কিন্তু তেনেকুৱা ক্ষেত্ৰত কিন্তু মানে তেওঁলোকে অৱহেলা কৰিব নালাগে তেওঁলোকে আহিব লাগে আমাৰ ওচৰত আৰু কি কাৰণে সেইটো হৈছে আমি তেতিয়া হিষ্ট্ৰী লৈ ক্লিনিকেলি এক্সামিন কৰি বা পৰীক্ষা নিৰীক্ষাবিলাক কৰি পেলাই আমি চালে গম পাম কি কাৰণে হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আহিব লাগে ইৰেগুলাৰ পিৰিয়ডছটো খুবেই কমন আজিকালি ছ'চাইটিত আৰু আমাৰ OPD পেচেণ্টতো পাওঁ আৰু ইভেন আমি হেল্থ কেম্পবিলাকত যে যাওঁ তাতো এই প্ৰব্লেম লৈ পেলাই আহে মহিলা মেম বহুত মহিলাই মাহেকীয়াত বিষ অনুভৱ কৰে এইটো বাৰু স্বাভাৱিক হয়নে আৰু যদি তেনে হয় তেনে এইটো চিন্তাৰ বিষয় নেকি মাহেকীয়াৰ সময়ত বিষ হোৱাটো অলপ অচৰবটো সকলো মহিলাৰে মাহেকীয়াৰ সময়ত বিষ হয় সেইটো মানে আমাৰ খুব কমন কমপ্লেইন লৈ পেলাই ছোৱালীবিলাক আহে আমাৰ OPDত আৰু ইয়াং যিবিলাক মহিলা নতুনকৈ বিয়া হৈছে তেনেকুৱা মহিলাৰো এই প্ৰব্লেমটো থাকে মাহেকীয়াৰ সময়ত বিষ হোৱাটো এতিয়া কোনটো বিষ নৰ্মেল আৰু কোনটো বিষ এবনৰ্মেল সেইটো ডিফাৰেঞ্চিয়েটটো আমি কৰিব পাৰিব লাগিব এতিয়া কথাটো এইটো হ'ল যে কিছুমান এনেকুৱা দেখা যায় যে মাহেকীয়াৰ সময়ত যেতিয়া বিষ হয় তেতিয়া ছোৱালী এজনীয়ে স্কুল কলেজ যাব নোৱাৰা হৈ যায় মহিলা এগৰাকীয়ে অফিচ কাছাৰী যাব নোৱাৰে কিছুমান যোনে ঘৰত থাকে ঘৰৰ কাম বন কৰিব নোৱাৰে সেইটো কেতিয়াবা এনেকুৱাও দেখা যায় যে মাহেকীয়াৰ সময়ত ইমানেই বিষ হয় যে বমি হৈ যায় তাৰপিছত পেচাব পায়খানা কৰিবলৈও অসুবিধা হয় তো তেনেকুৱা ক্ষেত্ৰত কিন্তু ডক্টৰৰ ওচৰত কাষ চাপিব লাগে সেইটো নৰ্মেল বুলি নকয় আৰু এনেই কেতিয়াবা অকণমান বিষ হয় যাৰ মানে যিটো দেখা যায় এদিন দুদিন থাকে আৰু সাধাৰণ এণ্টিস্পাজমডিক কিছুমান দৰৱ আছে ড্ৰাগ আছে সেইবিলাক দিলেই ভাল হৈ যায় মানে কি হয় কথাটো ইউটেৰাছে মানে যিটো ব্লাড উলিয়াই সেইটোৰ কাৰণে কণ্ট্ৰেকশ্যন কৰে ইউটেৰাছটোৱে তো যেতিয়া ইউটেৰাছটোৱে কণ্ট্ৰেক্ট কৰে তেতিয়া অকণমান মাইল্ড পেইন এটা হয় তো সেইটো একদম স্বাভাৱিক হয় তাৰ কাৰণে ডক্টৰৰ কাষ নাচাপিলেও হয় আৰু হঠাতে বেগ বা তোমাৰ এনালজেচিক খালে সেইটো ভাল পাই যায় কিন্তু যেতিয়া পেচাব পায়খানা কৰিবলৈ অসুবিধা হয় বমি হ'ব পাৰে ফেইণ্ট হৈ যোৱাৰ দৰে হয়
তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে ডক্টৰৰ পৰামৰ্শ ল'ব লাগে আৰু এইটো এটা খুব ইম্পৰ্টেণ্ট কাৰণ এণ্ডোমেট্ৰিয়চিছ মই তোমাক আগতেও কৈছিলোঁ এণ্ডোমেট্ৰিয়চিছ বেমাৰটো যিটো মানে আমাৰ চহৰ অঞ্চলত দেখা যায় এই এণ্ডোমেট্ৰিয়চিছৰ কাৰণে এই যিটো চিভিয়াৰ পেইন মাহেকীয়াৰ সময়ত হয় সেইটো হ'ব পাৰে সেইকাৰণে এণ্ডোমেট্ৰিয়চিছটো মানে আৰ্লি যদি আমি ডায়েগনচিছ কৰিব পাৰোঁ সেইকাৰণে মানে তেওঁলোকে এইটো অৱহেলা কৰিব নালাগে তেওঁলোকে ডক্টৰৰ ওচৰত কাষ চাপিব লাগে আৰু আমি বেলেগ বেলেগ এজত তাৰমানে বেলেগ বেলেগ ইয়াৰ ট্ৰিটমেণ্ট আছে এইটো নহয় যে এজনী কম বয়সীয়া ছোৱালীৰ যদি এণ্ডোমেট্ৰিয়চিছ হৈছে আৰু এগৰাকী মহিলা যাৰ ফেমিলি কমপ্লিট হৈছে নিয়েৰিং 40 অৰ 50 তেনেকুৱা মহিলাৰ ট্ৰিটমেণ্ট আৰু এগৰাকী সৰু ছোৱালীৰ ট্ৰিটমেণ্ট দুটা মানে বেলেগ বেলেগ হ'ব পাৰ্থক্য আছে এতিয়া সৰু ছোৱালীজনীক আমি এণ্ডোমেট্ৰিয়চিছত কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট কৰিব পাৰোঁ বা এণ্ডোমেট্ৰিটিক যিখিনি টিচু আছে চাৰ্জিকেলি আমি ৰিমুভ কৰি দিব পাৰোঁ তেনেকৈ আকৌ যদি এহাল দম্পতি আছে যাৰ প্ৰেগনেঞ্চি হোৱা নাই তেওঁলোকে বিচাৰি আছে ফেমিলি প্লেন কৰিবলৈ কিন্তু তেওঁলোকৰ এণ্ডোমেট্ৰিয়চিছ হৈ আহিছে মাহেকীয়াৰ সময়ত খুব পেইন তেতিয়া আমি সেই কাপলটোক কিন্তু আমি এডভাইচ কৰিম যে প্ৰেগনেণ্ট হোৱাৰ কাৰণে আমি এনকাৰেজ কৰিম যে আপোনালোকে সোনকালে প্ৰেগনেঞ্চি কৰক যেতিয়া প্ৰেগনেঞ্চি হৈ যায় তেতিয়া মাহেকীয়াটো বন্ধ হৈ যায় আৰু এই প্ৰব্লেমটোৰ পৰা উপশম পায় আৰু তেনেকৈ ডেলিভাৰীৰ পিছতো তেওঁৰ মাহেকীয়াটো বন্ধ হৈ থাকে ডিউৰিং দ্য লেক্টেটিং পিৰিয়ড বাচ্চাক যেতিয়া গাখীৰ খুৱাই থাকে তেতিয়াও মাহেকীয়াটো বন্ধ হৈ থাকে চ' এটা দীঘলীয়া পিৰিয়ডৰ কাৰণে যেতিয়া মাহেকীয়াটো নহয় তেতিয়া মানে এণ্ডোমেট্ৰিয়চিছৰ কাৰণে যিটো পেইন হয় পিৰিয়ডৰ সেইটোৰ পৰা তেওঁ উপশম পায় ঠিক তেনেদৰে যদি এগৰাকী মহিলা আহে যাৰ ধৰা বয়স 40ৰ আশে পাশে হৈছে আৰু তেওঁ খুব বেছি মানে মাহেকীয়া হ'লে পেট বিষায় বমি হয় পায়খানা পেচাব কৰিবলৈ অসুবিধা হয় তেওঁৰ যদি এণ্ডোমেট্ৰিয়চিছ ডায়েগনচিছ হয় তেতিয়া আমি চাম যে মানুহগৰাকীৰ বয়স কিমান তেওঁ ফেমিলি কমপ্লিট কৰিছে নে নাই তেওঁৰ বাচ্চা যদি ডাঙৰ হৈছে বা বাচ্চা ফেমিলি কমপ্লিট কৰিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু তেওঁক আমি মানে চাৰ্জাৰী কৰাৰ এডভাইচ দিওঁ য'ত কি আমি কেতিয়াবা জৰায়ু উঠায়ো দিয়া হয় চিভিয়াৰ কেছত আৰু যদি বোলে অভেৰিত হৈছে এণ্ডোমেট্ৰিয়চিছ যাক আমি চকলেট চিষ্ট বুলি কওঁ সেই চকলেট চিষ্ট হ'লেও মানে আমি কেতিয়াবা প্ৰয়োজন অনুসৰি অভেৰিকেইটা ৰিমুভ কৰি দিয়া হয় সেইটো মানে এজ লৈ লৈ চবৰে মানে ট্ৰিটমেণ্টটো বেলেগ বেলেগ সেইকাৰণে যেতিয়া মাহেকীয়াৰ বিষটো খুব বেছি হয় তেতিয়া তেওঁলোকে ডক্টৰৰ কাষ চাপিব লাগে কিন্তু মাইল্ড পেইন এটা কিন্তু মই যি দেখিছোঁ মেক্সিমাম ছোৱালীয়ে সেইটো অনুভৱ কৰে যিটো এদিন বা দুদিন থাকে আৰু ধৰা হঠাৎ বেগ ল'লে ভাল হৈ যায় বা মেডিচিন খালে ভাল হৈ যায় তেতিয়া ইমান চিন্তাৰ কাৰণ নাই কিন্তু যদি বোলে ডেইলি যিটো ডে টু ডে আমাৰ কাম এক্টিভিটিখিনি সেইটো যদি হেম্পাৰ কৰে তেতিয়া কিন্তু তেওঁলোকে গাইনকলজিষ্টৰ পৰামৰ্শ ল'ব মেম বহু মহিলাই স্বামীৰ লগত সম্বন্ধ কৰোঁতে বিষ অনুভৱ কৰে এইটো হ'লে তেওঁলোকে কি কৰাটো উচিত আৰু এইটো এটা চিন্তাৰ বিষয় নেকি বহু মহিলাই যেতিয়া নিজৰ স্বামীৰ লগত সম্পৰ্ক স্থাপন কৰে তেতিয়া অকণমান বিষ অনুভৱ কৰে কিছুমানে এইটো খুব কমন নহয় আমাৰ অপিডিত তেনেকুৱা পেচেণ্ট অলপ কমেই আহে তথাপিও আহে এনেকুৱা নহয় যে নহা মানে বাকী প্ৰব্লেমবিলাক বেছি কমন হয় কিন্তু এইটো যদিও আনকমন হয় কিন্তু এনেকুৱা পেচেণ্টটো আমি পাওঁ এতিয়া এইটো কি কাৰণে হয় তাৰ বহুত ধৰণৰ কাৰণ আছে ইয়াক আমি মেডিকেল টাৰ্মছত কওঁ ডিছপেৰি ইউনিট এতিয়া এইটো বহুত ধৰণৰ কাৰণৰ ভিতৰত এনাটমিকেল কাৰণ হ'ব পাৰে ষ্ট্ৰাকচাৰেল কিছুমান ডিফৰ্মেলিটি থাকিব পাৰে কিছুমান পেচেণ্ট মহিলা ধৰা কেতিয়াবা বাৰ্ণ হ'ল স্কাৰিং হৈ গ'ল টিচুবিলাক তো মানে তেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে প্ৰব্লেম বা কেতিয়াবা ইনফেকশ্যন যিটো মানে বহুত কমন হয় ধৰা পেলভিক ইনফ্লেমেটৰী ডিজিজ বুলি মই তোমাক কৈছিলোঁৱে আগতে চ' ইনফেকশ্যন তাৰপিছত তোমাৰ চাৰ্ভিচাইটিছ এইবিলাক এটা কাৰণ যাৰ কাৰণে মানে ইণ্টাৰক'ৰ্ছৰ সময়ত মহিলাগৰাকীয়ে পেইন ফিল কৰিব পাৰে তাৰপিছত আৰু এটা যিটো ইম্পৰ্টেণ্ট কজ এণ্ডোমেট্ৰিয়চিছ ইয়াৰো এটা এফেক্ট আছে ইয়াৰ ক্ষেত্ৰত কাৰণ এণ্ডোমেট্ৰিয়চিছটো বিয়পি যায় বেমাৰটো ই মানে ব্লাডাৰ বেছলৈ কেতিয়াবা ৰেক্টাম যিটো আমি শৌচদ্বাৰ বুলি কওঁ তালৈকে বিয়পি যায় তেনে ক্ষেত্ৰত যদি এক্সটেনচিভ হয় ই আৰু আঠা লাগি যায় টিচুবিলাক চ' তেনেকুৱা ক্ষেত্ৰতো মহিলাগৰাকীয়ে বিষ অনুভৱ কৰিব পাৰে যদি মহিলাগৰাকীয়ে বিষ অনুভৱ কৰে তেতিয়া তেওঁ মানে সংকোচ কৰিব নালাগে তেওঁ গাইনকলজিষ্টৰ ওচৰত আহি পৰামৰ্শ ল'ব লাগে আৰু আমি কি কাৰণে তাইৰ বিষটো হৈছে তেখেতৰ সেইটো আমি উলিয়াব চেষ্টা কৰোঁ চ' ইয়াত মানে হৈছে যে মেইন মানে ট্ৰিটমেণ্ট অফ দ্য কজ কাৰণটো যেতিয়া আমি গম পাম তাৰ ট্ৰিটমেণ্টটো আমি কৰিব পাৰিম ইনফেকশ্যন হ'লে ইনফেকশ্যনৰ ট্ৰিটমেণ্ট আছে যদি এণ্ডোমেট্ৰিয়চিছ হয় তেতিয়া তাৰ চাৰ্জাৰী আছে তাৰ মেডিকেল ট্ৰিটমেণ্টো আছে ইনজেকশ্যন কিছুমান আছে চ' মানে ট্ৰিটমেণ্ট অফ দ্য কজ মানে কাৰণটো জানিলে আমি তাক ট্ৰিট কৰিব পাৰোঁ সেইকাৰণে কাৰণটো জানিবৰ কাৰণে তেওঁ চিকিৎসকৰ ওচৰলৈ আহিব লাগে
থেংক ইউ মেম। মহিলাসকলৰ বগা স্ৰাৱ যোৱাটো স্বাভাৱিক হয়নে? বগা স্ৰাৱ যোৱাটো মহিলাসকলৰ এটা খুব কমন প্ৰব্লেম আৰু বহুতে নাজানে যে এইটো মানে স্বাভাৱিক নে অস্বাভাৱিক। চোৱা, মই ক'ব বিচাৰিছোঁ যে ছোৱালী এজনীয়ে যেতিয়া পিউবাৰ্টি এটেণ্ড কৰে আৰু যেতিয়া মানে মাহেকীয়া হোৱাৰ আগে আগে আৰু ধৰা কেতিয়াবা প্ৰেগনেঞ্চিৰ সময়ত বা কেতিয়াবা অভিউলেশ্যন মানে তোমাৰ দুটা পিৰিয়ডছৰ মাজৰ যিটো ডেট, মানে ধৰা 1 তাৰিখে পিৰিয়ডছ হৈছে আৰু তাৰ 14 দিনৰ পিছত ইউজুৱেলি অভিউলেশ্যন হয়। তো তেনেকুৱা সময়ত অকণমান ডিচাৰ্জ হ'ব পাৰে, ভেজাইনেল ডিচাৰ্জ, যিটো হোৱাইট ডিচাৰ্জ বুলি কওঁ বা বগা স্ৰাৱ, সেইটো হ'ব পাৰে। কিন্তু যদি বোলে এই বগা স্ৰাৱটোৰ লগত খজুৱতি আছে, তাৰপিছত তোমাৰ এইটো খুব বেয়া গোন্ধাই বা তোমাৰ মখাকৈ দৈৰ দৰে মানে বগা স্ৰাৱটো গৈছে, আৰু কালাৰটো চাব লাগিব। যদি বোলে কেতিয়াবা হয় হালধীয়া ধৰণৰ, কেতিয়াবা গ্ৰীনিছ কালাৰ হয়, তো তেনেকুৱা ক্ষেত্ৰত কিন্তু এইটো কেতিয়াও স্বাভাৱিক নহয়। তেতিয়াহ'লে তেওঁ অনতিপলমে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। ইয়াৰ কাৰণ তোমাৰ বহুতো হ'ব পাৰে। ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে, বা এটা খুব কমন আমাৰ ইনফেকশ্যন আছে যিটো কেণ্ডিডাইচিছ বুলি কওঁ। কেণ্ডিডাইচিছ ইনফেকশ্যনটো এটা ইষ্ট ইনফেকশ্যন, ফাংগেল ইনফেকশ্যন, আৰু এইটো খুব কমনলি আমি মহিলাসকলৰ ক্ষেত্ৰত দেখা যায়, আৰু ডায়েবেটিক মহিলাসকলৰ ক্ষেত্ৰত আৰু দেখা যায়। তো তেনেকুৱা ক্ষেত্ৰত আমি ভালকৈ যেতিয়া হিষ্ট্ৰী লওঁ, যেতিয়া গম পাওঁ যে মহিলাগৰাকী ডায়েবেটিছ আছে, তেতিয়াহ'লে তাক কণ্ট্ৰল কৰাৰ লগে লগে অট'মেটিক এইখিনি ইনফেকশ্যনটো ছাইড বাই ছাইড আমি চিকিৎসা কৰোঁ, অট'মেটিক কমি যায়। আৰু যদি বোলে কেতিয়াবা দেখা যায় যে ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ বুলি যাক কওঁ আমি, ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন, সেইবিলাকৰ কাৰণেও কেতিয়াবা এই বগা স্ৰাৱটো হ'ব পাৰে। তো এনেকুৱা ক্ষেত্ৰত মহিলাগৰাকীক অকল মানে চিকিৎসা কৰিলে নহ'ব, মহিলাগৰাকীৰ লগতে তেখেতৰ হাজবেণ্ডৰো আমি চিকিৎসা কৰিব লাগিব। আমি হাজবেণ্ডৰো চিকিৎসাটো আমিয়েই কৰোঁ। তেতিয়া দুইজনৰ যদি নকৰোঁ, আমি অকল মহিলাৰে কৰি থাকোঁ, তেতিয়া আকৌ তেওঁ ৰিলেপ্স হ'ব ইনফেকশ্যনটো। সেইকাৰণে মানে বগা স্ৰাৱটো বহুতেই নাজানে যে অকণমান বগা স্ৰাৱ হ'লেও তেওঁলোকে এবনৰ্মেল বুলি ভাবে, যে এইটো মোৰ বগা স্ৰাৱ গৈছে এনেকুৱা। এইটো মানে খুব কমন আমাৰ প্ৰব্লেম দেখা যায়। OPD-টো আহে এনেকুৱা পেচেণ্ট। তাৰপিছত তোমাৰ আমি যিবিলাক হেল্থ কেম্প কৰিব যাওঁ, তাতো বহুত সংখ্যক মহিলাই এইটো প্ৰব্লেম লৈ পেলাই আহে। তেতিয়া আমি তেওঁলোকক বুজাওঁ, যদি বোলে একো এনেকুৱা ধৰণৰ প্ৰব্লেম মানে লগত খজুৱতি বা গোন্ধোৱা বা কালাৰ চেঞ্জ হোৱা এনেকুৱা ধৰণৰ যদি নাথাকে প্ৰব্লেম, আৰু একদম অলপ হয়, সেইটো একদম স্বাভাৱিক, তাত একোৱে চিন্তা কৰিব নালাগে। কিন্তু যদি অত্যাধিক মাত্ৰাত হয়, আৰু যিটো মই কৈছোঁ এইকেইটা যদি ক্ৰাইটেৰিয়া থাকে, তেতিয়া কিন্তু তেওঁলোকে কাষ চাপিব লাগিব। আৰু যিবিলাক মহিলা বিবাহিত, তেওঁলোকে নিজৰ স্বামীক লগত লৈ আহিলে তেওঁলোক বেছি উপকৃত। দুবৰী মেম, মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। এহাল দম্পতীয়ে গৰ্ভধাৰণৰ পৰিকল্পনা কৰাৰ আগতে ডক্তৰৰ উপদেশ লোৱাটো কিমান দৰকাৰী? এইটো ভাল প্ৰশ্ন সুধিছা বিপাঞ্চী। যেতিয়া এহাল দম্পতীয়ে মানে তেওঁলোকে সন্তানৰ পৰিকল্পনা কৰে, তেওঁলোকে চিকিৎসকৰ ওচৰত নিশ্চয় যাব লাগে। আৰু ইউজুৱেলি কি হয়, যেতিয়া এহাল দম্পতী মানে এগৰাকী মহিলা প্ৰেগনেণ্ট হয়, প্ৰেগনেণ্ট হোৱাৰ পিছততো আহেই, তেনেকুৱা আমি পেচেণ্ট পাওঁৱেই আমি OPD-ত। কিন্তু যিসকলে প্ৰেগনেঞ্চি হোৱাৰ আগতে আমাৰ তাত ওচৰলৈ আহে, আমি তেনেকুৱা পেচেণ্ট পালে খুবেই আনন্দিত হওঁ। কাৰণ ইয়াত মানে আমাৰ বহুত সুবিধা হয়, আমাৰো হয়, তেওঁলোকৰো হয়। ধৰা ফলিক এচিড বুলি যিটো আমি ঔষধ দিওঁ প্ৰথম 3 মাহত প্ৰেগনেঞ্চি হোৱাৰ পিছত, সেই ফলিক এচিডৰ এটা বিৰাট গুৰুত্বপূৰ্ণ ৰোল আছে। যেতিয়া বাচ্চাটোৰ ব্ৰেইন ডেভেলপমেণ্ট হয়, স্পাইনেল কৰ্ড ডেভেলপমেণ্ট হয়, মানে নাৰ্ভাছ ছিষ্টেমটো ডেভেলপ হোৱাত বহুত সহায় কৰে। কিন্তু এইটো নিয়মমতে আমি আগতীয়াকৈহে দিব লাগে, মানে কনচিভ হোৱাৰ আগতে আমি দিব লাগে এইটো দৰৱটো। যেতিয়া এহাল দম্পতী সেইখিনি এৱেৰনেছ থাকে, সজাগতা থাকে, আমি খুব ভাল পাওঁ তেনেকুৱা পেচেণ্ট। আৰু তেওঁলোকে আহিলে আমি যদি দেখোঁ যে তেওঁলোকে প্লেন কৰিছে, বেবী প্লেন কৰিছে, তেতিয়াহ'লে আমি আগতীয়াকৈ ফলিক এচিড দিওঁ। চ' তেতিয়াহ'লে এটা হেল্ডি বেবী মানে আশা কৰিব পাৰি। আৰু ধৰি লোৱা 2 নম্বৰ পইণ্ট, হাজবেণ্ড আৰু ৱাইফৰ ব্লাড গ্ৰুপটো। বহু ক্ষেত্ৰত দেখা যায় দম্পতী এহালৰ মানে ৱাইফে নাজানে হাজবেণ্ডৰ ব্লাড গ্ৰুপটো, আৰু হাজবেণ্ডে নাজানে ৱাইফৰ ব্লাড গ্ৰুপটো। ইয়াৰো এটা গুৰুত্বপূৰ্ণ মানে দিশ এটা আছে, যে যদি মহিলাগৰাকী মানে ব্লাড গ্ৰুপ নিগেটিভ হয়, আৰু ধৰা হাজবেণ্ডজন যদি পজিটিভ হয়, তেতিয়া কিন্তু বাচ্চা ডেলিভাৰী হোৱাৰ পিছত
কিছুমান নিয়ম আছে, ইনজেকশ্যন দিব লাগে, নহ'লে পিছৰ বেবীবিলাক মানে গৰ্ভতে ধৰা বেয়া হৈ যোৱাৰ চান্স থাকে। চ' তেনেকুৱা ক্ষেত্ৰত মানে আমি যদি আগতীয়াকৈ গম পাওঁ হাজবেণ্ড ৱাইফৰ ব্লাড গ্ৰুপ, সেইটো এটা বিৰাট মানে আমাৰ কাৰণে সুবিধা হয় আৰু তেওঁলোকৰ কাৰণেও সুবিধা হয়। আৰু যদি বোলে ব্লাড গ্ৰুপ দুইজনৰে ব্লাড গ্ৰুপ নিগেটিভ হ'ল, তেতিয়াও ইমান প্ৰব্লেম নাই, বা দুইজনৰে পজিটিভ তেতিয়াও প্ৰব্লেম নাই। কিন্তু নিগেটিভ পজিটিভ হ'লে তেওঁলোককো আমি ভালকৈ কাউন্সেলিং কৰিব পাৰোঁ। আৰু তেওঁলোকেও তেনেদৰে মানে বহু ক্ষেত্ৰত বহুতৰ মনত কুৱেশ্যনছ কিছুমান থাকে, সেইবিলাক আমাৰ লগত ডিছকাছ কৰিব পাৰে আগতীয়াকৈ আহিলে, আমি তেওঁলোকক বুজাই দিব পাৰোঁ। তাৰপিছত তোমাৰ আৰু এটা ইম্পৰ্টেণ্ট হ'ল যে এজ অফ দ্য মানে কাপল, ৱাইফৰ কিমান এজ হৈছে, হাজবেণ্ডৰ কিমান এজ হৈছে। আৰু আজিকালি দেখা যায় যে ছোৱালীবিলাকে পঢ়া শুনা কৰি চাকৰি বাকৰি কৰিহে বিয়াত বহে। চ' মানে এজটো এটা হৈ যায় 30 বছৰ পিছত, বহুত কমন হৈ গৈছে আজিকালি যে বেবী প্লেন কৰে 30 বছৰৰ পিছত। চ' তেনেকুৱা ক্ষেত্ৰত আমি কিছুমান কাউন্সেলিং কৰোঁ। মানে কাউন্সেলিংটো এইটো কাৰণে কৰোঁ, যেতিয়া 30 বছৰৰ পিছত হৈ যায়, কিছুমান ধৰা মহিলাগৰাকীৰো যেতিয়া বয়স বাঢ়ে আৰু স্বামীৰো যেতিয়া বয়স বাঢ়ে, তেতিয়াহ'লে কিছুমান জেনেটিক প্ৰব্লেম দেখা যায় মানে সন্তানৰ ক্ষেত্ৰত। আৰু তেনেকুৱা যদি আমি ধৰা পেলাব পাৰোঁ, তেতিয়াহ'লে আমি টাইম থাকোঁতেই সেই প্ৰেগনেঞ্চিটো আমি টাৰ্মিনেট কৰি দিওঁ। চ' তেনেকুৱা ক্ষেত্ৰত মানে দম্পতীহালৰ কাৰণে বহুত ইজি হৈ যায়। নহ'লে এটা ডিফৰ্মড বেবী মানে যেতিয়া হয়, কেতিয়াবা বিকলাংগও হয়, তেনেকুৱা ক্ষেত্ৰত মানে আমি আগতীয়াকৈ গম পালে তেওঁলোকৰ কাৰণেও সুবিধা হয়। এইবিলাকৰ আৰু এটা ইম্পৰ্টেণ্ট দিশ আছে যে মহিলাগৰাকীৰ ধৰা প্ৰি এক্সিষ্টিং যদি কিবা বেমাৰ আছে, ধৰা মহিলাগৰাকীৰ ডায়েবেটিছ আছে, বা মহিলাগৰাকীৰ হাই ব্লাড প্ৰেছাৰৰ পেচেণ্ট, বা মহিলাগৰাকীৰ কিছুমান অটো ইমিউন ডিজিজ থাকিব পাৰে। চ' আগতীয়াকৈ যদি তেওঁলোকে চিকিৎসকৰ ওচৰত আহে, আমি গোটেইখিনি হিষ্ট্ৰী যেতিয়া লওঁ, তেতিয়া আমি জানিব পাৰোঁ যে তেখেতৰ এইকেইটা প্ৰব্লেম আছে, আৰু সেইটো আমি আগতে কাৰেক্ট কৰোঁ। আমি তেখেতৰ বডিটোক প্ৰিপেয়াৰ কৰোঁ মেণ্টেলি ফিজিকেলি, যে প্ৰেগনেঞ্চিৰ কাৰণে ৰেডি কৰাওঁ। তাৰপিছত মানে প্ৰেগনেণ্ট হ'লে মানে হেল্ডি মাদাৰ, হেল্ডি বেবী এটা পোৱা যায়। তো সেইটো কাৰণে খুবেই ইম্পৰ্টেণ্ট, যিটো এইটো তুমি কৈছা যে পৰিকল্পনা মানে বাচ্ছা পৰিকল্পনা কৰাৰ আগতে চিকিৎসকৰ ওচৰত অহাটো খুবেই ইম্পৰ্টেণ্ট। আৰু আজিকালি মানুহখিনি অকণমান সজাগতাটো বাঢ়িছে, আৰু আজিকালি আহেও বহুখিনি আগতকৈ মানে মানুহৰ সজাগতাটো বাঢ়িছে। আজিকালি বহুত দম্পতী মানে কনচিভ হোৱাৰ আগতেই গাইনকলজিষ্টৰ ওচৰত আহি পেলাই পৰামৰ্শ। যদি 30 বছৰতকৈ কম বয়সৰ মহিলা এগৰাকীয়ে গৰ্ভধাৰণৰ চেষ্টা 1 বছৰমানৰ পৰা কৰি আছে আৰু তেওঁ যদি সফল হোৱা নাই, তেন্তে তেওঁক কি কৰাটো উচিত? যেতিয়া এগৰাকী মহিলাৰ বয়স 30 বছৰতকৈ ওপৰত হয়, তেতিয়া মহিলাগৰাকীক আমি 6 মাহলৈকে নৰ্মেলি ট্ৰাই কৰিব দিওঁ। কাৰণ 30 বছৰৰ পিছত কি হয়, যিটো ডিম্বাক হয় অভেৰী, তাৰ ফাংচনটো লাহে লাহে ডিক্লাইন হ'ব ধৰে। সেইকাৰণে আমি খুব এটা বেছি সময় ট্ৰাই কৰিবলৈ দিব নোৱাৰোঁ। সেইকাৰণে আমি 6 মাহ ট্ৰাই কৰিব দিওঁ। আৰু যদি মহিলাগৰাকীৰ বয়স 30 বছৰতকৈ কম হয়, তেতিয়াহ'লে আমি এবছৰলৈকে ট্ৰাই কৰিব দিওঁ। যদি বোলে নৰ্মেলি ট্ৰাই কৰাৰ পিছত কনচিভ হৈছে, তেতিয়া ৱেল এণ্ড গুড। আৰু যদি বোলে এবছৰ ট্ৰাই কৰাৰ পিছতো কনচিভ হোৱা নাই, তেতিয়াহ'লে আমি তেওঁলোকৰ মানে হাজবেণ্ড ৱাইফ দুয়োজনকে মাতি তেওঁলোকৰ প্ৰপাৰ হিষ্ট্ৰী লওঁ, কিবা যদি বেমাৰ আছে, বা তেওঁলোকৰ ফিজিকেল এক্সামিনেশ্যন কৰোঁ। তাৰপিছত আমি তেওঁলোকৰ ব্লাড টেষ্ট, ছ'ন'গ্ৰাফি, হাজবেণ্ডৰো টেষ্ট কৰোঁ। ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানে ইনফাৰ্টিলিটি ট্ৰিটমেণ্টত যেতিয়া আহে, বহুতে ভাবে IVF আমি কেতিয়াও ডাইৰেক্টলি নকৰোঁ। কাৰণ আমি প্ৰথমতে মানে মহিলাগৰাকী আৰু তেখেতৰ স্বামীৰ গোটেই পৰীক্ষা নিৰীক্ষা কৰি পেলাই আমি জানি লওঁ যে তেওঁৰ কিবা বেমাৰ আজাৰ আছে নেকি। আৰু যদি বোলে বেমাৰ আজাৰ আছে, সেইটো আমি মেডিচিনেৰে ট্ৰিট কৰিবলৈ চেষ্টা কৰোঁ। আৰু যদি বোলে কিবা এনাটমিকেল প্ৰব্লেম আছে, তাৰ কাৰণে আমি চাৰ্জাৰী কৰোঁ। বা হাজবেণ্ডৰ যদি কিবা প্ৰব্লেম আছে, তাৰো চিকিৎসা আমিয়ে কৰোঁ। এতিয়া দেখা যায় যে প্ৰথমতে আমি মেডিচিনেৰে ট্ৰিটমেণ্ট কৰাৰ পিছত কেতিয়াবা কনচিভ হয়। কিন্তু যদি তাৰ পিছতো কনচিভ নহয়, তাৰ নেক্সট ষ্টেপটো আমাৰ হৈ যায় যে IUI, ইণ্ট্ৰা ইউটেৰাইন ইনছেমিনেশ্যন। এতিয়া ইণ্ট্ৰা ইউটেৰাইন ইনছেমিনেশ্যনৰ মানে এবাৰ বা দুবাৰ বা 3টামান ছেটিং কৰিব পাৰোঁ। তাৰ পিছতো যদি কনচিভ নহয়, তেতিয়াহে আমি যিটো ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন, তাৰমানে IVF, সেইটো প্ৰচেছলৈ যাওঁ। চ' সদৌ শেষত মানে আমি সেইটো লৈ যাওঁ। প্ৰথমতে আমি মেডিচিনেৰে ট্ৰাই কৰোঁ। মেডিচিনেৰে ট্ৰাই কৰাৰ পিছত তাৰপিছত আমি IUI লৈ যাওঁ, আৰু তাৰপিছত আমি IVF লৈ যাওঁ। তো
সেইটো কাৰণে মানে পেচেণ্টবিলাক যিসকলৰ কিবা প্ৰব্লেম আছে তেওঁলোকে নিসংকোচে চিকিৎসকৰ কাষ চাপিব লাগে, পৰামৰ্শ ল'ব লাগে আৰু এইটো মানে এটা উচিত টাইমত আহিব লাগে। কাৰণ বয়সটো বাঢ়ি যোৱাৰ লগে আৰু স্বামীৰো বয়স বঢ়াৰ লগে লগে বাচ্চা হোৱাৰ যিটো কেপাচিটি সেইটো লাহে লাহে ডিক্লাইন হৈ আহে। সেইটো কাৰণে টাইমটো খুব বেছি ৱেষ্ট কৰিব নালাগে। 30ৰ পিছত মহিলাসকলৰ যদি কনচিভ কৰা নাই তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। খুব বেছি 6 মাহ নিজে ট্ৰাই কৰিব লাগে। তাৰ পিছতো যদি নহয় তেতিয়াহ'লে তেওঁলোকে চিকিৎসকৰ ওচৰত আহিব। ধন্যবাদ ডক্টৰ। এগৰাকী মহিলা গৰ্ভৱতী হোৱাৰ পিছত মাতৃ আৰু গৰ্ভস্থ শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ বাবে নিয়মীয়া চিকিৎসা আৰু পৰীক্ষাৰ কিমান আৱশ্যক? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। এগৰাকী মহিলা যেতিয়া প্ৰেগনেণ্ট হোৱাৰ দিনাখনে নিয়ম মতে তেওঁ ডক্টৰৰ কাষ চাপিব লাগে, চিকিৎসকৰ ওচৰত আহিব লাগে, বিশেষকৈ গাইনকলজিষ্টৰ ওচৰত আহিব লাগে। কাৰণ আমি সেইটো প্ৰথম ANC বুলি কওঁ, মানে এণ্টিনেটেল চেকআপ। সেইটো ফাৰ্ষ্ট ডে অফ এণ্টিনেটেল চেকআপ। এতিয়া এই যিটো এণ্টিনেটেল চেকআপ বুলি কওঁ এইটো প্ৰত্যেক মাহে মাহে আমি মহিলাগৰাকীক মাতোঁ, গৰ্ভৱতী মহিলাগৰাকীক মাতোঁ। 32 উইকছ তাৰমানে 8 মাহলৈকে আমি মাহে মাহে মাতোঁ। তাৰপিছত আমি 2 সপ্তাহৰ মূৰে মূৰে মাতোঁ মহিলাগৰাকীক। আৰু যেতিয়া তেওঁ 9 মাহত ভৰি দিয়ে তেতিয়া মহিলাগৰাকীক সপ্তাহৰ মূৰে মূৰে মাতোঁ দেই, টাৰ্ম যেতিয়া হয়। এতিয়া এই যে এণ্টিনেটেল চেকআপ ইয়াৰ বহুত গুৰুত্বপূৰ্ণ দিশ, কেইবাটাও দিশ আছে। কাৰণ কিয় প্ৰত্যেকবাৰ যেতিয়া আহে আমি তেখেতৰ ৱেইট চাওঁ। ৱেইট চালে যে কি হয় প্ৰেগনেঞ্চিত মানে ৱেইটটো বাঢ়ি যায়। প্ৰথম 3 মাহত নহ'ব পাৰে, কিন্তু পিছৰ মানে শেষৰ ফালে ৱেইটটো বাঢ়ি যাব লাগে। এইটো টোটেল আমি 11 kg এক্সপেক্ট কৰোঁ। তো মহিলাগৰাকী যেতিয়া প্ৰত্যেক মাহে মাহে আহে তেওঁৰ ৱেইটটো বাঢ়িছেনে, উচিত মানে মাত্ৰাত বাঢ়িছেনে, নে তেখেতৰ ৱেইট কমিছে, আৰু যদি কমিছে কিয় কমিছে, কিবা তেখেতৰ বেমাৰ হৈছে নেকি, মেল নিউট্ৰিশ্যনত ভুগিছে নেকি। তো এইবিলাক এটা মানে গুৰুত্বপূৰ্ণ দিশ এটা আছে। আৰু এটা গুৰুত্বপূৰ্ণ আছে যে মানে ব্লাড প্ৰেছাৰ। প্ৰেছাৰটো আমি জোখোঁ। প্ৰেছাৰটো দেখা যায় যে কেতিয়াবা প্ৰেগনেঞ্চি ইনডিউচড হাইপাৰটেনশ্যন বুলি এটা টাৰ্ম আছে, PIH। এইটো বহুত কমন হয়। যদি এইটো ধৰা পৰে তেতিয়া আমি ইয়াৰ কিছুমান দৰৱ আছে, সেই দৰৱবিলাক দিব পাৰোঁ। তেতিয়াহ'লে বেবী আৰু মাকৰ মানে একো এডভাৰ্চ ৰিয়েকশ্যন নহয়। নহ'লে কি হয় যদি খুব হাই ব্লাড প্ৰেছাৰ, যদি ডায়েগনচিছে নাই হোৱা, এণ্টিনেটেল চেকআপত গৰ্ভৱতী মহিলাগৰাকী আহায়ে নাই, তেতিয়া কেনেকৈ জানিব তেখেতৰ প্ৰেছাৰটো বাঢ়িছে নে নাই। চ' হাই ব্লাড প্ৰেছাৰ হ'লে বাচ্চাটো মানে গ্ৰ'থটো কম হয়, মাকৰ কাৰণেও মানে অকণমান ৰিস্ক এটা থাকে। তেনেকৈ আমি হিমগ্ল'বিন চাওঁ। হিমগ্ল'বিনটো যদি এনিমিয়া আছে তেতিয়া ধৰা পৰে। এণ্টিনেটেল চেকআপত আহিলেহে সেইবিলাক ধৰা পৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে কি প্ৰথম যেতিয়া এণ্টিনেটেল চেকআপত আহে আমি তেখেতৰ গৰ্ভৱতী মহিলা এগৰাকীৰ কাৰণে কিছুমান ব্লাড টেষ্ট থাকে, সেইবিলাক আমি মানে ৰুটিনলি সকলো গৰ্ভৱতী মহিলাক কৰাওঁ। আৰু ছ'ন'গ্ৰাফি অৰ আল্ট্ৰাচাউণ্ড এইটো মানে প্ৰথম যিখন আল্ট্ৰাচাউণ্ড এইটো খুবেই ইম্পৰ্টেণ্ট। বহুতে সেই তাৰ ইম্পৰ্টেঞ্চটো নাজানে। আজি মই এইটো ক'ব বিচাৰিছোঁ যে প্ৰথম যিখন আল্ট্ৰাচাউণ্ড আমি গৰ্ভৱতী মহিলাৰ কৰোঁ তাত আমি চাওঁ যে প্ৰেগনেঞ্চি জৰায়ুৰ ভিতৰত আছে নে নাই, ইউটেৰাছৰ ভিতৰত আছে নে নাই। কাৰণ কেতিয়াবা দেখা যায় যে প্ৰেগনেঞ্চিটো জৰায়ুৰ বাহিৰত আছে, তেনেকুৱা ক্ষেত্ৰত ইয়াক কয় ইক্টপিক প্ৰেগনেঞ্চি, আৰু সেইটো সম্ভৱ নহয় কণ্টিনিউ কৰা। চ' তেতিয়া যদি ইক্টপিক প্ৰেগনেঞ্চি ডায়েগনচিছ হয় তেতিয়া আমি তাক টাৰ্মিনেট কৰিব লাগিব দেই। আৰু ধৰা মেডিকেল ট্ৰিটমেণ্টো আছে তাৰ, ইউজুৱেলি চাৰ্জাৰীয়ে কৰোঁ আমি ইক্টপিক প্ৰেগনেঞ্চি, কিন্তু কিছুমান ক্ষেত্ৰত আমি মেডিচিনেৰেও ঠিক কৰোঁ। আৰু 2 নম্বৰ তুমি চাবা হাৰ্ট ৰেট। বাচ্চাটোৰ হাৰ্ট ৰেট দেখা যায় 6 সপ্তাহমানৰ পিছত বাচ্চাৰ হাৰ্ট ৰেট আহি যায়। এতিয়া হাৰ্ট ৰেট যদি কেতিয়াবা নাহে তেতিয়াহ'লে আমি কি কৰা উচিত, আমি সুধিব লাগিব যে মানে মহিলাগৰাকীৰ মাহেকীয়াৰ চাইকেলটো দীঘলীয়া নেকি। কেতিয়াবা দীঘলীয়া চাইকেল যদি হয় 1.5 মাহৰ মূৰত বোলে হয়, এমাহ 10 দিনৰ মূৰত হয়, তেনে ক্ষেত্ৰতো কেতিয়াবা হাৰ্টবিটটো অলপ লেটকৈ আহে। তেতিয়া আমি মহিলাগৰাকীক আৰু 10-12 দিনৰ পিছত বা 2 সপ্তাহৰ পিছত এখন ৰিপিট ছ'ন'গ্ৰাফি কৰিব পাৰোঁ, আৰু তাত কেতিয়াবা আহি যায়। আৰু যদি বোলে নাহে তেতিয়াহ'লে আমি প্ৰেগনেঞ্চিটো টাৰ্মিনেট কৰিব লাগিব। এবৰ্চন যিটো মিছকেৰেজ কিছুমানৰ নিজে নিজে হৈ যায়, কেতিয়াবা আমি নিজে MTP কৰোঁ। তাৰ উপৰিও এটা ক'লোঁ হাৰ্ট ৰেট, এটা ক'লোঁ ব্লাড প্ৰেছাৰ, এটা ক'লোঁ হিমগ্ল'বিন, আৰু তোমাৰ প্ৰথম তোমাৰ জৰায়ুৰ ভিতৰত আছেনে নাই, আৰু এটা তোমাৰ হৈছে ডেট, EDD বুলি আমি কওঁ, এক্সপেক্টেড ডেট অফ ডেলিভাৰী। এতিয়া এক্সপেক্টেড ডেট অফ ডেলিভাৰীটো আমি প্ৰথম আল্ট্ৰাচাউণ্ডৰ যিটো ডেট হয় সেইটোৰ ওপৰতহে আমি সেই আল্ট্ৰাচাউণ্ডখনে যিটো ডেট দিয়ে এক্সপেক্টেড ডেট, সেই ডেটটোহে বেছি ৰিলায়েবল হয়। কাৰণ পিছত কৰা আল্ট্ৰাচাউণ্ড যিবিলাক 9 মাহতো কৰে আল্ট্ৰাচাউণ্ড
চ' 9 মাহত কৰা আল্ট্ৰাচাউণ্ডতো যিটো ডেট দিয়ে সেই ডেটটো ইমান ৰিলায়েবল নহয়, কিন্তু বহু সংখ্যক মহিলাই ভাবে যে সেইটো ডেটৰ কথা সোধে যে এইটো ডেট বাইদেউ এইটো ডেট আমাক দিছে ছ'ন'গ্ৰাফিখনত, এইটো ডেটটোত আমি তেতিয়া কওঁ নহয় আপোনাৰ প্ৰথম আল্ট্ৰাচাউণ্ডৰ যিটো ডেট সেইটো আল্ট্ৰাচাউণ্ডে যিটো ডেট উলিয়াইছে সেইটোহে ৰিলায়েবল। আৰু কেতিয়াবা দেখা যায় মহিলাই তেওঁৰ মানে লাষ্ট কেতিয়া মেইনছ হৈছে যাৰ পৰা মানে আমি ডেটটো কেলকুলেট কৰোঁ, সেইটো ক'ব নোৱাৰি, বহুতে মনত নাৰাখে। তো তেনেকুৱা ক্ষেত্ৰতো আমি ডেটটো আমি এক্সপেক্টেড ডেট অফ ডেলিভাৰীটো প্ৰথম আল্ট্ৰাচাউণ্ডখনৰ পৰা পাওঁ। এতিয়া প্ৰথম আল্ট্ৰাচাউণ্ডখনৰ মই ইম্পৰ্টেঞ্চটো ক'লোঁ। এতিয়া তাৰ পিছত মই মিনিমাম যিকেইখন আল্ট্ৰাচাউণ্ড আছে সেই 3খনৰ কথা আজি কওঁ। তাৰ উপৰিও কেতিয়াবা আমি যদি লাগে আমি দিওঁ, এডভাইচ কৰোঁ। আৰু এখন আল্ট্ৰাচাউণ্ড কয় এন'মেলি স্কেন বুলি, সেইটো আমি কৰোঁ 18 সপ্তাহৰ পৰা 22 সপ্তাহৰ ভিতৰত, মানে 5 মাহ বুলি ধৰা। এতিয়া সেইখন আল্ট্ৰাচাউণ্ডত কেতিয়াবা কি হয়, ক্ৰম'জেমেল এবনৰ্মেলিটি থাকিব, যেনে ডাউন চিণ্ড্ৰম, জেনেটিক ডিজৰ্ডাৰ বুলি যাক কয়, ডাউন চিণ্ড্ৰম, টাৰ্নাৰ চিণ্ড্ৰম বা কিবা কনজেনিটেল এন'মেলি থাকিব পাৰে বেবীৰ। চ' সেই সকলোবিলাক ডায়েগনচিছটো সেই এন'মেলি স্কেনখনত হয়। আৰু যদি আমি গম পাওঁ যে বেবীটো বিকলাংগ, চিভিয়াৰলি মেলফৰ্মড, তেতিয়াহ'লে আৰু আমি প্ৰেগনেঞ্চিটো মানে কণ্টিনিউ কৰিব নিদিওঁ, তেতিয়া আমি টাৰ্মিনেট কৰি দিওঁ। চ' এইবিলাক ইম্পৰ্টেণ্ট মানে এই বস্তুবিলাক সেইকাৰণে সম্ভৱ হয় যেতিয়া মানে মহিলাগৰাকীয়ে প্ৰত্যেক মাহে মাহে মানে চেকআপত আহিব। সেইকাৰণে এণ্টিনেটেল চেকআপটো সেইকাৰণেই বহুত ইম্পৰ্টেণ্ট। আৰু এখন আল্ট্ৰাচাউণ্ড আমি 9 মাহত কৰোঁ, যিটো আমি ডিচিজন মেকিং আল্ট্ৰাচাউণ্ড বুলি কওঁ। তাত আমি চাওঁ যে পানী ঠিক আছেনে নাই, বেবীৰ ৱেইট ঠিক আছেনে নাই, বেবীৰ পজিশ্যনটো কেনেকুৱা। কেতিয়াবা কি হয় বেবীটো উল্টা কৰি থাকে, যাক আমি ব্ৰিজ প্ৰেজেণ্টেশ্যন বুলি কওঁ। তেনেকুৱা ক্ষেত্ৰত নৰ্মেল ডেলিভাৰী কৰিব নোৱাৰি, তেনেকুৱা ক্ষেত্ৰত চিজাৰিয়ান কৰিব লাগে। চ' সেইটো এটা ডিচিজন মেকিং আল্ট্ৰাচাউণ্ড। কেতিয়াবা দেখা যায় পানী কম আছে, কেতিয়াবা দেখা যায় বেবীটো গ্ৰথেই হোৱা নাই, কেতিয়াবা দেখা যায় ফুলটো যিটো প্লেচেণ্টা সেই ফুলটো বোলে একদম তলত আছে, তেতিয়া নৰ্মেল ডেলিভাৰী কেতিয়াও সম্ভৱ নহয়। কেতিয়াবা দেখিবা যে নাড়ীডাল আম্বিলিকেল কৰ্ডডাল বোলে 3টামান পাক খাই আছে, তেতিয়া কি হয় বেবীটো তললৈ নানামে। চ' এনেকুৱা ধৰণৰ কিছুমান বহুত তেনেকুৱা কাৰণ আছে যাৰ পৰা আমি ধৰা উলিয়াব পাৰোঁ যে এই পেচেণ্টগৰাকীয়ে নৰ্মেলি ডেলিভাৰী কৰিব পাৰিব নে এখেতক চিজাৰিয়ান ছেকশ্যন লাগে। ত' এইবিলাকৰ কাৰণে মানে এণ্টিনেটেল চেকআপটো খুবেই দৰকাৰী। আৰু ডিউৰিং ডেট এণ্টিনেটেল চেকআপ আমি কিছুমান ব্লাড টেষ্টো কৰাওঁ। তাতে যদি কিবা ধৰাও পৰে, ধৰা থাইৰয়ড হৰম'নটোৱে ধৰা পৰিলে বহুত বাঢ়ি আছে, তেতিয়া আমি সেইটো মেডিচিন দিওঁ। নহ'লে কি হয় কেতিয়াবা মিছকেৰেজ হৈ যাব পাৰে। চ' প্ৰত্যেকটো বস্তুৰে মানে এটা নিজস্ব মানে গুৰুত্ব এটা আছে। আৰু এই প্ৰত্যেক মাহত যেতিয়া আমি মাতোঁ, প্ৰত্যেকগৰাকী মহিলাই তাক বহুত চিনচিয়াৰলি ল'ব লাগে। আৰু তেওঁ প্ৰত্যেক মাহে মাহে চিকিৎসকে যেনেকৈ মাতিছে তেনেকৈ আহিব লাগে আৰু এণ্টিনেটেল চেকআপ কৰাই থাকিব লাগে একেবাৰে ডেলিভাৰী। সফল প্ৰসৱৰ পাছতো মহিলাসকলে ডক্তৰৰ পৰামৰ্শ অব্যাহত ৰাখিব লাগে নেকি? আমি দেখা পাওঁ যে বহু সংখ্যক লোকে ডেলিভাৰী নোহোৱালৈকে মানে এণ্টিনেটেল পিৰিয়ডত খুবেই বেছি সজাগ, কিন্তু ডেলিভাৰীৰ পিছত গোটেইখিনি এটেনশ্যন মানে বেবীটোক দি দিয়ে। সেইটো একেবাৰেই কৰিব নালাগে, এটেনশ্যন দিব লাগে বেবীটো, কিন্তু নিজৰ কাৰণে সময় আৰু নিজৰ কাৰণে মানে কেয়াৰটো ল'ব লাগে। কাৰণ মই এটাকৈ আহিছোঁ, ধৰা প্ৰথম নৰ্মেল ডেলিভাৰীৰ কথা ক'ব বিচাৰিছোঁ। যদি মহিলাগৰাকীয়ে নৰ্মেলি ডেলিভাৰী মানে জন্ম দিছে বেবীটো, তেতিয়াহ'লে ইটছ এ নৰ্মেল প্ৰচেছ। সেইকাৰণে তেখেতৰ মানে তেনেকুৱা অকণমান সময় ৰেষ্ট লোৱাৰ পিছত এটা পিৰিয়ডলৈকে আমি হস্পিটেলত ৰখাৰ পিছত আমি ডিছচাৰ্জ দিওঁ। তেওঁ গোটেইখিনি কাম আগৰ দৰে ৰিজিউম কৰিব পাৰে, কিন্তু হাৰ্ড ৱৰ্ক আমি কৰিব নিদিওঁ। প্ৰপাৰ ৰেষ্টৰ খুবেই প্ৰয়োজন, প্ৰপাৰ শ্লিপ, কাৰণ শ্লিপ ডিপ্ৰাইভেশ্যন হয়। কাৰণ ডেলিভাৰীৰ পিছত নিউ মাদাৰ, নতুন মাক যেতিয়া হয়, তেতিয়াহ'লে মানে বেবীৰ গাখীৰ খুৱাব লাগে, বেবীৰ কাম থাকে, এইবিলাক কৰিলে মানে টোপনি ক্ষতি হ'ব পাৰে। আৰু মাকগৰাকী যদি ভাগৰি যায় তেতিয়া বেবীৰ কেয়াৰ কেনেকৈ ল'ব। সেইকাৰণে আমি কওঁ যে যেতিয়া বেবীটো শুৱে, শিশুটোৱে যেতিয়া শুৱে মাকেও শুই ল'ব লাগে আৰু ৰেষ্টৰ খুবেই প্ৰয়োজন। মাকৰ ৰেষ্টৰ প্ৰয়োজন, লগতে বেবীৰো ৰেষ্টৰ প্ৰয়োজন। বেবীয়েতো শুলেহে গ্ৰথটো হয় বুলি কয়, আৰু ফিডিংটো যেতিয়া ভালকৈ দি থাকিব বেবীৰ গ্ৰথটোও ভাল হ'ব। আৰু মাকে তাৰ লগতে নিজৰ হাইজিনটো মেইনটেইন কৰিব লাগিব, কাৰণ ডেলিভাৰীৰ পিছত অকণমান ডিছচাৰ্জ হৈ থাকে, 3 সপ্তাহ 4 সপ্তাহলৈকে হৈ থাকিব পাৰে। চ' সেইকাৰণে মানে হাইজিনটো মেইনটেইন কৰিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু চাফা কাপোৰ মানে গা পা ৰেগুলাৰ ধুব লাগে। তাৰ বাহিৰেও খাদ্যটোত গুৰুত্ব দিব লাগে। বহুতে দেখোঁ ডেলিভাৰীৰ পিছত বইল খানা খাই থাকে। নৰ্মেল ডেলিভাৰীত সেইটো কম দেখা যায়, কিন্তু মানে খাদ্যটো এইকাৰণে ইম্পৰ্টেণ্ট, কাৰণ
যিমান খাদ্যত ভালকৈ খাব সিমানে শৰীৰে পুষ্টি মানে হীনতাত নুভোগে আৰু সেউজীয়া শাক পাচলি মানে ফল মূল হাই প্ৰটিন ডায়েট চি ভিটামিন এইবিলাক আমি খাব দিওঁ আৰু কেলছিয়াম জাতীয় আহাৰ ধৰক গাখীৰ এনেকুৱা ধৰণৰ বস্তু আমি খাব দিওঁ দৈ এতিয়া ইয়াত এটা মই কথা ক'ব বিচাৰিছোঁ যে প্ৰেগনেঞ্চিৰ সময়ত কেলছিয়াম যেনেকৈ আমি দিওঁ প্ৰেগনেঞ্চি মানে যেতিয়া ডেলিভাৰী হৈ যায় ডেলিভাৰী হৈ যোৱাৰ পিছত মানে যিহেতু গাখীৰ খুৱাই থাকে মাকগৰাকী শিশুটিক তেতিয়া মানে কেলছিয়ামৰ যিটো প্ৰয়োজনীয়তা আৰু ডাবল ফোল্ড বাঢ়ি যায় তো সেইটো কাৰণে আমি কেলছিয়ামটোতো কেতিয়াও মানে বন্ধ কৰি দিব নালাগে যেতিয়ালৈকে গাখীৰ খুৱাই থাকে আমি কওঁ এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং বুলি মানে 4 মাহলৈকে এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং আমি এডভাইচ কৰোঁ মানে গাখীৰৰ বাহিৰে বেলেগ একো খাব নিদিওঁ মাকৰ গাখীৰৰ ওপৰতে শিশুটি ডিপেণ্ডেণ্ট হৈ থাকে ত' সেইটো পিৰিয়ডত মাকে কেলছিয়ামটো খাব লাগে আৰু লগতে ডেলিভাৰীৰ সময়ত মানে অকণমান হ'লেও ব্লাড লছ হয় তাৰ কাৰণে হিমোগ্লোবিন কমিব পাৰে সেইকাৰণে এমাহলৈকে আমি আইৰণ ছাপ্লিমেণ্ট দিওঁ এতিয়া সেইটো মানে ডিপেণ্ড কৰে যদি বোলে কাৰোবাৰ অকণমান ব্লিডিং বেছি হয় বা আগৰ পৰাই পেচেণ্টগৰাকী এনিমিক তেতিয়া আমি একৰ্ডিংলি মানে সব পেচেণ্ট টু পেচেণ্ট ভেৰি কৰে মই এনেই নৰ্মেলি যিটো মানে ইউজুৱেলি আমি কৰোঁ সেইটোৱে কৈছোঁ এতিয়া নৰ্মেল ডেলিভাৰীখিনি ক'লোঁ এতিয়া চিজাৰিয়ান ডেলিভাৰীৰ পিছত আৰ্লি এম্বুলেশ্যন আজিকালি আমি কৰাওঁ যিমানে আৰ্লি এম্বুলেশ্যন কৰাওঁ পেচেণ্টগৰাকীক যিমান সোনকালে আমি নিজে বাথৰুমত গৈ পেচাব কৰিব দিওঁ খোজকাঢ়িব দিওঁ তেতিয়া মানে সোনকালে ৰিকভাৰীটো হয় আগতে আমি কেথেটাৰ যিটো পেচাবৰ পাইপটো 2 দিনমান ৰাখি থৈ দিছিলোঁ আজিকালি আমি কি কৰোঁ পিছদিনাখনে আঁতৰাই দিওঁ আৰু পেচেণ্টক খোজকাঢ়ি ইয়াৰ এটাই উদ্দেশ্য যাতে পেচেণ্টে নিজে খোজকাঢ়ি বাথৰুমলৈ যাব পাৰে যেতিয়া সোনকালে পেচেণ্টে মানে খোজ তোজ কাঢ়া আৰম্ভ কৰে তেতিয়াহ'লে মানে ৰিকভাৰীটো ভাল হয় আৰু চিজাৰিয়ান ডেলিভাৰীৰ পিছত আমি পেচেণ্টক চেকআপৰ কাৰণে মাতোঁ একেই নৰ্মেল ডেলিভাৰীটো মাতোঁ আৰু যদি বোলে চিজাৰিয়ান ডেলিভাৰীত পেচেণ্টক আমি হাই প্ৰটিন ডায়েট খাব দিওঁ ভিটামিন চি খাব দিওঁ আৰু বহুত পেচেণ্টে সোধে যে বাইদেউ নেমু টেঙা খাম জানো ঘাঁটো পকি যাব নহয় তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন সোধে কিন্তু সেইটো এটা ভুল ধাৰণা নেমু টেঙা বা এনি চাইট্ৰাছ ফ্ৰুটছত চি ভিটামিন থাকে আৰু যি ঘাঁ শুকোৱাত সহায় কৰে আগতে মানুহে ভাবিছিল যে টেঙা খালে ঘাঁ পকে সেইটো একদম কমপ্লিটলি মানে মিছকনচেপশ্যন তো টেঙা খাব দিওঁ প্ৰটিন খাব দিওঁ বহুতে দেখোঁ বইল খানাই খাই থাকে বইল খালে বেয়া অপকাৰ নহয় কিন্তু উপকাৰীও নহয় আমি নৰ্মেল ডায়েট যিটো আমি খাওঁ মাছ মাংস কণী হাই প্ৰটিন ডায়েট খাব দিওঁ আৰু যিসকলে বোলে ভেজিটেৰিয়ান যিসকলে নিৰামিষ খায় তেওঁলোকৰ কাৰণে আমি চয়াবিন পনীৰ এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰটিন থকা বস্তু আছে পালচেছ সেইবিলাক খাবলৈ এতিয়া তাৰ লগতে ছাপ্লিমেণ্ট মই ক'লোৱে আইৰণ কেলছিয়াম দিওঁ ভিটামিন দিওঁ যদি লাগে কেতিয়াবা প্ৰটিন পাউডাৰো দিওঁ আমি আৰু তাৰপিছত পেচেণ্টৰ মানে 1.5 মাহত এটা চেকআপ থাকে আমি সেই চেকআপত মাতিলে তেওঁলোক আহিব লাগে বহুত পেচেণ্টে মানে এবাৰ হৈ গ'লে অকণমান ৰিলেক্টেণ্ট হৈ যায় আৰু সেইটো কৰিব নালাগে আহিব লাগে কাৰণ বেবীৰ লগতে তেওঁ যদি নিজে স্বাস্থ্যৱতী হৈ থাকে তেতিয়াহে তেওঁ বেবীৰ কেয়াৰ ল'ব পাৰিব হয়নে নহয় তো সেইটো কাৰণে মানে পোষ্ট ডেলিভাৰী কেয়াৰ ৱেডাৰ এইটো নৰ্মেল ডেলিভাৰী হওক বা চিজাৰিয়ান ডেলিভাৰী হওক মানে নিজৰ কেয়াৰটো ল'ব লাগিব ফুড নিউট্ৰিশ্যন এইটো আৰু ছাপ্লিমেণ্টছ যিটো কেলছিয়াম আইৰণ ভিটামিন আৰু প্ৰপাৰ ৰেষ্ট আৰু প্ৰপাৰ হাইজিন এই গোটেই বস্তুখিনি যদি তেওঁ ফ'ল' কৰে তেতিয়াহ'লে মানে মাকগৰাকীও স্বাস্থ্যৱান হৈ থাকিব আৰু শিশুটিও কাৰণ মাক যেতিয়া স্বাস্থ্যৱানৱতী হৈ থাকিব তেতিয়াহে তেওঁ ভালকৈ শিশুটিৰ কেয়াৰ ল'ব পাৰিব হয়নে নহয় তো সেইকাৰণে মানে পোষ্ট ডেলিভাৰী কেয়াৰটো আমি বহুত গুৰুত্ব দিওঁ বহুত ইম্পৰ্টেণ্ট এইটো আপোনাৰ পৰা এনে মূল্যৱান তথ্য পোৱাৰ বাবে ধন্যবাদ দীপাঞ্চী আজি আশা ৰাখিছোঁ যে আমাৰ এই আলোচনাৰ পৰা মহিলাসকলে নিজৰ স্বাস্থ্য আৰু স্বাস্থ্যজনিত ৰোগৰ পৰা মানে প্ৰতি তেওঁলোক সজাগ হ'ব স্বাস্থ্য হৈছে সৰ্বশ্ৰেষ্ঠ ধন ইয়াৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয় আৰু অধিক মূল্যৱান তথ্যৰ বাবে চাই থাকিব USCM পডকাষ্ট মেঘালয়ত থকা PA চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ আৰু হস্পিটেল 24 ঘণ্টা আপোনাৰ সেৱা গতিকে সুস্থ থাকক স্বাস্থ্যৱান থাকক আৰু আপোনাৰ দিনবোৰ যেন আনন্দময়ী হয় তাৰে কামনাৰে মই বিপাঞ্চি কৌশিক নমস্কাৰ